চলন্ত ৰেলত লুটপাট অসম আৰক্ষীৰ কামাণ্ডক ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত নিচাযুক্ত দ্ৰব্য সেৱন কৰাই জোৱানজনক লুটিলে দুৰ্বৃত্তই বিভাগীয় ডাকৰ টুপুলালৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা অচেতন অৱস্থাত গুৱাহাটীত নামিবলগীয়া জোৱানজনৰ সংখ্যা ঘূৰি আহে বিহাৰত সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা জোৱানজন সোণাপুৰৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা আৰু এই সন্দৰ্ভত কমল কৃষ্ণ ডেকাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো হয় কিমান সুৰক্ষিত ৰেল যাত্ৰা আৰু সেই ৰেল যাত্ৰা যি আসলতে অসুৰক্ষিত যি যাত্ৰা তাক লৈ বাৰে বাৰে কিন্তু বহুত সময়ত আমি দেখিবলৈ পাইছো সংবাদ শিৰোনামা দখল কৰি আছে যে ৰেলত দুৰ্বৃত্তই যি লুটপাট চলায় আৰু ইয়াৰ পৰা এই লুটপাটৰ পৰা এবাৰ বাদ পৰি নগল অসম আৰক্ষীৰ এজন কামাণ্ডো জোৱান আৰু মই বৰ্তমান উপস্থিত আছো সোণাপুৰৰ বেজেনীৰ আৰু বেজেনীৰ এই বাসগৃহটো প্ৰথমতে মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো ইয়াত দেখিছে যে গঞা ৰাইজ বহিছে ইয়াত হাৰি হাৰিকে মানুহখিনি বহি আছে একমাত্ৰ এটাই কাৰণ যে এই ঘৰখনৰ এজন যি যুৱক মৃদুল বড়ো নামৰ যি অসম আৰক্ষীৰ এজন কামাণ্ডো জোৱান সেই জোৱানজনে ডিব্ৰুগড়ত কৰ্মৰত অৱস্থাত আছিল আৰু তেতিয়াই তেওঁ যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল কাৰ্যালয়ৰ ডাক লৈ তেওঁ আহিছিল ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বুলি কিন্তু এটা কথা ক'ব লাগিব যে ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ নামৰ যিখন ৰেল আছিল সেই ৰেলত তেওঁ আহি থকা অৱস্থাত তেওঁক দুৰ্বৃত্তই নিচাজাতীয় দ্ৰব্য সেৱন কৰাই লুটপাট চলায় আৰু তেওঁ আচলতে অসুস্থ শৰীৰেই যি আচলতে ভোকে পিয়াহে যোৱা নিশা তেওঁ আহি ইয়াত উপস্থিত হয় সেইজন মৃদুল বড়ো অসম আৰক্ষীৰ এজন কামাণ্ডো জোৱান আৰু তেওঁ ডিব্ৰুগড়ৰ যি আচলতে জেইল আছিল সেই জেইলত তেওঁ আচলতে কৰ্মৰত আছিল তো মই তেওঁৰ পৰা পোনে পোনে কিছু কথা জানিবৰ চেষ্টা কৰিম যে সমগ্ৰ ঘটনা কি আছিল আৰু তেওঁ যি সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যে ৰেলত যি তেওঁক আচলতে লুটপাট চলোৱা হৈছিল এই সম্পৰ্কে তেওঁক অৱগত কৰিব কি হৈছিল সমগ্ৰ ঘটনাখিনি সোমবাৰে ৰাতিপুৱা মোৰ 5:25 আছিল ট্ৰেইন তাৰ আগত গৈ মই টিকেট ল'লোঁ জেনেৰেল টিকেট লৈছোঁ তো জেনেৰেল টিকেট লৈ গ'লোঁ উঠিলোঁ ট্ৰেইনত উঠাৰ পিছত জেনেৰেল ডাবাত মই যিটো প্ৰথম উঠিছোঁ তাত কোনো নাছিল তাতে মই আগত ফাৰ্ষ্ট উঠিছোঁ উঠি বহি আছোঁ তেন্তে এজন মানুহ গ'ল এতিয়া কৈছে আৰু আজি দেখোন কোনো নাই খালী দেখোন তাৰপিছত সুধিলে তুমি ক'ত যাবা বুলিকে মই বোলো গুৱাহাটী যাম আপুনি এই চাপৰমুখ যাম ক'লে সেইখিনি কথা পাতিলোঁ তাৰপিছত মোবাইল চাই আছোঁ সেই মোবাইল চাই তাৰপিছত ট্ৰেইন চলি তিনিচুকীয়া পালে তিনিচুকীয়াত গাড়ীটো ৰখিলে তাৰপিছত তেখেতে ক'লে মোৰ বেগটো চাবা দেই মই আহি আছোঁ বুলি ক'লে নামি দুকাপ চাহ লৈ আহিলে আহি তাৰপিছত ভাইটি চাহ খোৱা বুলিকে মোক একাপ দিলে আৰু তেখেতে একাপ খালে চাহটো মই নিজে খালোঁ আৰু একো কোৱা নাই একো ভাবাও নাই মই তেতিয়ালৈকে সেইবিলাক খালোঁ খাই তাৰপিছত এনেকৈ 10 মিনিটমান গ'ল মোৰ কিবা গাটো বেয়া লাগে আহি হ'ল জোৰ নাই ভৰি চৰি কিবা এনেকুৱা চকু অন্ধাৰ হৈ আহিছে এনেকুৱা হৈ আহোঁতে মই ক'ব নোৱাৰা হৈ গ'লোঁ সেনেকুৱাই মই এই গুৱাহাটী দিন ৰাত একদিন এক ৰাতি গোটেই পাৰ হৈ গ'ল বিহাৰ গৈ পালোঁ মই তাত গৈয়ে মই চেঞ্জটো আহিছে বোলে মই তাতে সুধিলোঁ মই ক'ত আছোঁ বুলিকে তাৰপিছত বিহাৰ কাটিহাৰা ষ্টেচন গৈছে তাতে মই তাৰপিছত নামিলোঁ তাৰপিছত মই চাইছোঁ মোৰ কি নাই মোবাইল নাই তাৰপিছত বেগটো চাইছোঁ বেগটোৰ পইচাকেইটা লৈ গৈছে কিন্তু পাছটো আছে লগত বাকী কাৰ্যালয়ৰ যিখিনি ডাক আছিলে অফিচিয়েল ডাকখিনিতো আছে ঠিক এইটো নাই বেগটো সেইটো বেগটো লৈ গৈছে কাগজখিনি লৈ গৈছে কাগজ পত্ৰ বেগটো লৈ গৈছে সৰু বেগ আছিলে কিবা কাগজ আছিলে অলপ ঘৰত কেতিয়া আহি উপস্থিত হয় ঘৰত এনে কালি ৰাতি কি কয় কামাখ্যা ষ্টেচন 12:30মান আহি পালোঁ নেকি ঘৰ আহি পোৱা মানে 2টামান বাজিলে চাগে 2টা তো কোনখন ৰেল আছিলে যিখন ৰেলত আপুনি যাত্ৰা কৰিছিল কি আছিলে ৰেলখনৰ নাম ৰেলখন ডিব্ৰুগড় ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ আছিলে মই যাত্ৰা কৰাখন আৰু বিহাৰৰ পৰা অহাটো কেপিটেলত বৰ্তমানো আপুনিতো অসুস্থভাৱে আছে গা কেনেকুৱা গাটো এতিয়া তাৰমানে দুৰ্বল ভাৱটো হৈ আছে আৰু জোৰ নোহোৱা নিচিনা এনেকুৱা হৈছে আৰু গাঁঠিবিলাকৰ বিষ হৈ আছে হয় এনেদৰে যি আচলতে সেই জোৱানজনক নিচাজাতীয় সামগ্ৰী খুৱাই যি ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ ডিব্ৰুগড় ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ যি আছিল সেই ৰেলত তেওঁ যাত্ৰা কৰিছিল আৰু এনেদৰে নিচাজাতীয় সামগ্ৰী খুৱাই তেওঁক এনেধৰণে লুটপাট চলালে মোৰ লগত তেওঁৰ পিতৃ উপস্থিত আছে পিতৃৰ যথেষ্ট চিন্তিত হৈ পৰিছিল যিহেতু তেওঁৰ সেই পুত্ৰ যিহেতু ঘৰত নাছিলে 3 দিন ধৰি কোনো ধৰণৰ যোগাযোগ তেওঁৰ লগত নাছিল তাৰপিছত তেওঁলোক যথেষ্ট চিন্তিত হৈ পৰিছিল মই পিতৃৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম কেনে লাগিছিল আপোনাৰ যেতিয়া ল'ৰাজন আপুনি সোমবাৰৰ পৰা কোনো ধৰণৰ যোগাযোগ নাছিল মই সকলো ৰাইজকে অনুৰোধ কৰোঁ মই যাতে এনেকৈ যাতে নহয় আৰু মোৰ ল'ৰাটোৰ দৰে এই বিষয় লৈ আপোনাৰ সকলোকে অনুৰোধ কৰিছোঁ যাতে এনেকৈ নহয় আৰু আমাৰ যেতিয়া ল'ৰাটো নোহোৱা হৈ গৈছে আমাৰ কিবা হৈ গৈছে দেহাবিলাক
ক'ত আছে ক'ত নাই ক'ত পাম কোনে যাব ঘৰখনত একমাত্ৰ ল'ৰা হৈ সেয়ে সকলো ৰাইজকে মই অনুৰোধ কৰিছোঁ যাতে মোৰ দৰে এনেকুৱা নহয় যাতে সম্পৰ্কীয় ৰাইজ আপোনাৰ এতিয়া ল'ৰা আহি ঘৰত পাইছে এতিয়া ভাল লাগিছে এতিয়া ৰাইজবিলাকো আহিছে চাবৰ কাৰণে সকলোকে কৈছোঁ যাতে এনেকৈ যাতে নহয় আৰু ৰাইজক এইটোৱে অনুৰোধ কৰিছোঁ